Hello everyone, welcome to our YouTube channel Edutic. আজিৰ এই ভিডিঅ'টিত আমি অসম গভৰ্ণমেণ্টে মুকলি কৰা এটি আঁচনিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সেইটো হৈছে আপোনালোকে হয়তো সকলোৱে পৰিচিত নিযুত মইনা আঁচনি, যিটো নিযুত মইনা স্কিম 2024-25 সেইটো। গতিকে এই আঁচনিটোৰ বিষয়ে সকলোখিনি ডিটেইলছ লৈ এই ভিডিঅ'টো বনাইছোঁ। কোনে এইটোত এপ্লাই কৰিব পাৰিব, কিমানখিনি পইচা আপোনালোকে পাব বা ক'ত কৰিব লাগিব, কি সকলোখিনি ডিটেইলছ ইয়াত লৈ আহিছোঁ। এই স্কিমটো অসম গভৰ্ণমেণ্টে যিসকল আমাৰ ছাত্ৰী আছে, অসমৰ যিসকল ছাত্ৰী, তেওঁলোকৰ হায়াৰ এডুকেশ্যনৰ কাৰণে, উচ্চ শিক্ষাৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰণে, আৰ্থিকভাৱে তেওঁলোকক যাতে হায়াৰ এডুকেশ্যন কৰিব পাৰে, তেওঁলোকক আৰ্থিকভাৱে সহায়ৰ উপলক্ষে এই আঁচনিটো মুকলি কৰিছে। গতিকে এইটো কাৰণে প্ৰথমতে আপোনালোকে যিটো ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত গ'লে আপোনালোকে ইয়াত এনেকুৱা এখন গাইডলাইনৰ কাৰণে PDF পাব। তাত গ'লে এই PDFখন আপোনালোকে দেখা পাব। এইখন ইয়াত তেওঁলোকে গোটেইখিনি কথা দিয়া আছে যে এইটো হৈছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ এজ এডমিশ্যন ইনচেণ্টিভ টু গাৰ্ল ষ্টুডেণ্ট। গতিকে গাৰ্ল ষ্টুডেণ্ট যিখিনি ছোৱালী ষ্টুডেণ্ট আছে, সেইখিনি তেওঁলোকক কি কৰিব, এডমিশ্যনৰ কাৰণে এটা ফাইনেন্সিয়েল ছাপৰ্ট এটা দিব, ফাইনেন্সিয়েল এটা সহায় অসম গভৰ্ণমেণ্টে কৰিব। গতিকে তাৰ কাৰণে আপোনালোকে তেওঁলোকৰ এইটো হৈছে অনাৰেবল ফাইনেন্স মিনিষ্টাৰে এনুৱেল বাজেটত এইটো কৰিছে যে 10 লাখ ছাত্ৰীক, তেওঁলোকে 10 লাখ ছোৱালীক মানে এই যিটো স্কলাৰশ্বিপ বুলিয়ে ক'ব পাৰি বা এই যিটো তেওঁলোকে সাহায্য, এই সহায়টো তেওঁলোকে আৰ্থিকভাৱে যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ এইটো তেওঁলোকে প্ৰদান কৰিব। সেইটো হৈছে 1 মিলিয়ন মানে 1 নিযুত। সেইকাৰণে তেওঁলোকে এইটো নিযুত মইনা আঁচনি এইটোৰ নামটো একচুৱেলি। তো এইটো কোনে কোনে পাব বা ইয়াৰ মেইন এইমটো হৈছে ছাত্ৰী যিসকল আছে, ফিমেল কেণ্ডিডেট মানে গাৰ্ল ষ্টুডেণ্টসকলক তেওঁলোকে হায়াৰ এডুকেশ্যনত যাতে তেওঁলোকৰ ছোৱালীৰ সংখ্যাটো বৃদ্ধি হয়, তেওঁলোকে যাতে আগুৱাই যাব পাৰে, তেওঁলোকৰ উন্নতিৰ কাৰণে, চাইল্ড মেৰেজটো যাতে কমি যায়, তাকো প্ৰিভেণ্ট কৰিবৰ কাৰণে। গতিকে এই বস্তুবিলাক লৈ পেলাই তেওঁলোকে এই আঁচনিটো হাতত লৈছে। গতিকে স্ক'পটো হৈছে এই যিটো বস্তু, এইটো তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা গ্ৰেজুৱেশ্যন, MA, MSc, MCom, BEd এইখিনিয়ে পাব। তাৰ মানে হৈছে যিটো এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইন হায়াৰ এডুকেশ্যন ফাৰ্ষ্ট ইয়াৰ, প্ৰতিটো যিটো আমাৰ গ্ৰেজুৱেশ্যন হ'ব, মাষ্টাৰ্ছ হ'ব, হায়াৰ ছেকেণ্ডাৰী, প্ৰতিটোৰে প্ৰথম যিকেইটা বছৰ, সেই এবছৰেহে তেওঁলোকৰ এই ফাইনেন্সিয়েল যিটো ছাপৰ্ট, আৰ্থিক যিটো সহায়, এইটো তেওঁলোকে আগবঢ়াব। গোটেই সময়খিনি নহয়, হায়াৰ ছেকেণ্ডাৰীৰ 1 বছৰ, গ্ৰেজুৱেশ্যনৰ 1 বছৰ আৰু পষ্ট গ্ৰেজুৱেশ্যন MA, MSc বা BEd তাৰ 1 বছৰ। গতিকে তাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ যে কোনখিনি ছাত্ৰীক দিব নিদিব এনেধৰণৰ কোনো ধৰণৰ গাইডলাইন নাই। তেওঁলোকে 10 লাখ ছাত্ৰীক দিব। কেৱল ইয়াত তেওঁলোকে এলিজিবিলিটিত দিয়া আছে, সেইখিনি মই কৈ আছোঁ কোনখিনিয়ে নাপাব বা কোনখিনিয়ে পাব। গতিকে এইখিনি দিয়া আছে 1 বছৰৰ কাৰণে দিব। নেক্সট এলিজিবিলিটিটো হৈছে তেওঁলোকে অসমৰ হ'ব লাগিব, অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, ডমিচিয়েল ইন আছাম। গতিকে আপোনালোকৰ যি ডমিচিয়েল বা PRC সেইটো প্ৰুফ হিচাপে লাগিব। আৰু মেৰিড যিসকল ছোৱালী, তেওঁলোকে বিবাহিত ছোৱালীসকলে এই স্কিমটোৰ কাৰণে এলিজিবল নহ'ব। বিবাহিত ছোৱালীখিনিয়ে এই স্কিমটো নাপাব। কিন্তু যদিহে বিবাহিতখিনিয়ে PG আৰু BEd এই কিবা এটা যদি কৰি আছে, তেওঁলোকে এলিজিবল হ'ব। কিন্তু আদাৰৱাইজ বাকী বেলেগ ক্ষেত্ৰত বিবাহিতখিনিয়ে সেইটো ধৰক আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰীতে বিয়া হৈছে বা গ্ৰেজুৱেশ্যনত, তেওঁলোকে নাপাব। কিন্তু তেওঁলোকে যদি মাষ্টাৰ ডিগ্ৰী বা BEd কৰি আছে, BEd কেটেগৰীত, তেওঁলোকে সেই ছোৱালীখিনিয়ে যদিও বিবাহিত, তেওঁলোকে এই স্কিমটোৰ কাৰণে উপযোগী হ'ব তেওঁলোকে। গতিকে কোনোবা ছাৰ্ভিচ গাৰ্লে যদি BEd কৰি আছে, তেতিয়া কিন্তু তেওঁ BEd কৰিলেও তেওঁ কিন্তু এই যিটো সাহায্য মানে এই যিটো পইচা, এইটো তেওঁলোকেও নাপাব। কিন্তু নৰ্মেল যদি বিবাহিত BEd কৰি আছে বা এনেই BEd কৰি আছে, তেওঁলোকে এইটোৰ কাৰণে এলিজিবল হ'ব নিযুত মইনা আঁচনিৰ কাৰণে। কিন্তু ছাৰ্ভিচ যিসকলে কৰি আছে, ছোৱালীসকলে বা ছাৰ্ভিচ গাৰ্ল যিবিলাক BEd কৰিছে, তেওঁলোকে নাপাব। আৰু যিসকল ডটাৰ অফ মিনিষ্টাৰ, MP, MLA এইবিলাকে এই স্কিমটোৰ কাৰণে এলিজিবল নহ'ব। বাকী সকলোখিনি ইৰেছপেক্টিভ অফ দেয়াৰ ইকনমিক ষ্টেটাছ, সকলোখিনি ছাত্ৰীয়ে এইটোৰ কাৰণে এলিজিবল হ'ব। ইয়াত কোনো ধৰণৰ কেটেগৰীৰ কথা নাই বা ইয়াত কেটেগৰী চাৰ্টিফিকেট এইবিলাক কোনো ধৰণৰ নালাগে।
যিসকলে ক্লাছ 11ত এনৰোল কৰিব তেওঁলোকক 1000কৈ পাৰ মান্থ দিব, 10 মান্থ দিব, মানে 10,000 টকাৰ এটা সাহাৰ্য তেওঁলোকক 10 মাহ মানে দিব। যিসকল হায়াৰ ছেকেণ্ডেৰীত আছে তেওঁলোকক পাৰ মান্থ 1000কৈ দিব, এইটো আপোনালোকে দেখিছে। যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকক পাৰ মান্থ 1250 টকাকৈ দিব, তেওঁলোককো 10 মাহ দিব, টোটেল 12,500 টকা হ'ব তেওঁলোকক 10 মাহত। নেক্সট যিসকলে মাষ্টাৰ্ছ ডিগ্ৰী কৰি থাকিব তেওঁলোকক প্ৰথম ইয়াৰটোত তেওঁলোকক 2500কৈ পাৰ মান্থ দিব, গতিকে 25,000 তেওঁলোকে 10 মাহত 25,000 পইচাটো পাব। এইটো MA, MSc, MCom, BEd এই গোটেইখিনিৰ কাৰণে এইটো সমান। হায়াৰ এডুকেশ্যনৰ কাৰণে তেওঁলোকে এইটো বেছিকৈ দিব এমাউণ্টটো, যিহেতু তাৰ এডমিশ্যন পাতি বেছি হয়। আৰু ছামাৰ ভেকেশ্যনৰ সময়ত কোনো ধৰণৰ পইচা দিয়া নহ'ব। ডিউৰিং দ্য ছামাৰ ভেকেশ্যন, সেইটো ভেকেশ্যন এক মাহতকৈ যদি বেছি ভেকেশ্যন অৰ এনি ছাচ ভেকেশ্যন ফৰ মোৰ দেন 1 মান্থ সেইবিলাকৰ কাৰণে সেইটোত হ'লে কিন্তু তেওঁলোকে সেই পইচাটো সেই মাহটোত পে' নকৰিব। গতিকে ফৰ দিছ ইয়াৰ 2024-25 এইটোত তেওঁলোকে 9 মাহে তেওঁলোকে এভেইলেবল হ'ব, কিয়নো তেওঁলোকে এই জাষ্ট এতিয়াহে এই স্কিমটো এইবাৰ ইনাগুৰেট কৰিলে এই জুলাই মাহত, চাগে আগষ্টত। গতিকে এইটো নেক্সট ইয়াৰৰ পৰা জুন-জুলাই মাহৰ পৰা এভৰি ইয়াৰ এইটো আৰম্ভ কৰিব। তেওঁলোকে জুন-জুলাই মাহৰ পৰা কেলকুলেট কৰি 10 মাহ দিব, কিন্তু এইবাৰৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক 9 মাহে এই বৃত্তিটো প্ৰদান কৰিব, বৃত্তি বুলিও ক'ব পাৰি বা যিটো স্কলাৰশ্বিপ। গতিকে ইয়াৰ মোড অফ এপ্লিকেশ্যনটো হ'ব একচুৱেলি যিখন ইনষ্টিটিউশ্যনত তেওঁলোকে পঢ়ি থাকিব তাতে এপ্লিকেশ্যন আহিব, তাতে অফলাইন যোগে তেওঁলোকে সেই এডমিশ্যনটো একচুৱেলি ফিল আপ কৰিব লাগিব, বা যদি ইনষ্টিটিউশ্যনখনে কিবা অনলাইন দিয়ে, অনলাইন কিবা যদি এভেইলেবল কৰে তাত কৰিব লাগিব। কিন্তু তেওঁলোকে এপ্লিকেশ্যনখন তেওঁলোকে নিজৰ যি ইনষ্টিটিউশ্যন তাতে জমা কৰিব লাগিব যিখনত এনৰোল আছে। গতিকে যিসকলে ফাৰ্ষ্ট ইয়াৰত থাকে, HS ফাৰ্ষ্ট ইয়াৰত এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত আৰু পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়াৰত। তাৰপিছত যেতিয়া ফাৰ্ষ্ট ইয়াৰত লাভ কৰিব আপোনালোকে সেইটো, তেওঁলোকে ইয়াত উল্লেখ কৰিছে যে তেওঁলোকে সেইটো ছেকেণ্ড ইয়াৰতো কণ্টিনিউ কৰিব, কিন্তু ছেকেণ্ড ইয়াৰৰ পৰা তাৰ কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন এগেইন ফিল আপ কৰাৰ প্ৰয়োজন নাই। সেই এপ্লিকেশ্যনটোতে তেওঁলোকে যিটো ইনষ্টিটিউশ্যনখনৰ যিখিনি হেড হ'ব, হেড অফ দ্য ইনষ্টিটিউশ্যন, তেওঁলোকে চাৰ্টিফাই কৰি দিব যে ষ্টুডেণ্টটোৰ কণ্টিনিউটি, যদি আপুনি তাত কণ্টিনিউ কৰি থাকে ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ, তেতিয়াহে আপুনি ছেকেণ্ড ইয়াৰতো পাব। আৰু সেই প্ৰুফটো আপোনালোকৰ যিখন ইনষ্টিটিউশ্যন কলেজ বা তাৰ পৰা তেওঁলোকে চাৰ্টিফিকেটটো তেওঁলোকে প্ৰদান কৰিব বা তেওঁলোকে প্ৰভাইড কৰিব কণ্টিনিউটিৰ কাৰণে, যে ষ্টুডেণ্টটোৱে কণ্টিনিউ কৰি আছে ছাত্ৰীগৰাকীয়ে। গতিকে দেন অল হেড অফ দ্য ইনষ্টিটিউট শ্বেল নটিফাই 1 or 2 নডেল টিচাৰ্ছ। এইটো তেওঁলোকে এই স্কিমটোৰ কাৰণে এজন বা দুজন সেই স্কিমটোৰ কাৰণে এইটো চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকে নডেল টিচাৰ ৰাখিব, মানে এইটো ভেৰিফাই কৰিবৰ কাৰণে ডকুমেণ্টছ পাতি সকলোখিনি চাব। দ্য গাৰ্ডিয়ানছ কেন চুজ এজ টু whether their daughters will submit application for availing the benefits providing under the scheme as some of them may not like to apply. গতিকে তেওঁলোকে কি কৈছে যে পেৰেণ্টছখিনিক, যিসকল অভিভাৱক আছে তেওঁলোকক চাব দিছে যে আপোনালোকৰ ছোৱালীটোৱে এপ্লাই কৰিছেনে নাই, এইখিনিত তেওঁলোকে ভালদৰে চোৱা চিতা কৰিব দিছে যাতে সকলোখিনি ছাত্ৰীয়ে এপ্লাই কৰে, সেইটো বিচাৰিছে অসম গভমেণ্টে। আৰু যিটো মোড অফ পে'মেণ্ট হ'ব সেইটো বাই মান্থলি DBT ছিষ্টেম, মানে এইটো মান্থলি তেওঁলোকে দিব বেংক একাউণ্টৰ থ্ৰুৰে। যেতিয়া আপোনালোকে এপ্লাই কৰিব আপোনালোকৰ বেংক ডিটেইলছ এইবিলাক সকলোখিনি ল'ব। গতিকে সেই যিখিনি এলিজিবল গাৰ্ল ষ্টুডেণ্ট তেওঁলোকে ডকুমেণ্টবিলাক চাব, ভেৰিফাই কৰিব, এলিজিবলখিনিক তেওঁলোকে বেংক একাউণ্টৰ দ্বাৰা মান্থলি সেই পইচাটো প্ৰভাইড কৰিব। বাকী কোনকেইখন কলেজে লিষ্ট অফ ভেঞ্চাৰ কলেজেছ এপ্লিকেবল ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। গতিকে ভেঞ্চাৰ কলেজ, প্ৰাইভেট কলেজ, গভমেণ্ট কলেজ সকলো কাৰণে এইটো এভেইলেবল আছে, কিন্তু কোনকেইখন ভেঞ্চাৰ কলেজে এইটোৰ কাৰণে এভেইলেবল হ'ব সেইকেইখন দিয়া আছে ইয়াত। মুঠ 48খন ভেঞ্চাৰ কলেজে ইয়াত তেওঁলোকে এইটোৰ কাৰণে এপ্লিকেবল হ'ব। গতিকে আপোনালোকে কলেজখন চাই লওক, আপোনালোকে যদি ইয়াৰ কোনোবা কলেজত এডমিশ্যন লৈছে তেতিয়া আপোনালোকৰ ইয়াৰ বাবে এলিজিবল হ'ব। গতিকে নিজৰ শিক্ষানুষ্ঠানখন ইয়াত চাই লওক। গোটেই দিয়া নাই, অনলি ভেঞ্চাৰ কলেজখিনি, বাকী গভমেণ্টখিনিতো পাবই সেইটো হৈছে। আৰু গতিকে এইখিনি ইয়াত আপোনালোকে চাই লওক।
আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে বা লাভান্বিত হ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেল ইডিঅ'টিকটি আপোনালোকে ছাবস্ক্ৰাইব কৰক। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও এইটো শ্বেয়াৰ কৰি থাকক। বিভিন্ন ধৰণৰ এডুকেশ্যনেল নটিফিকেশ্যন হওক, এডমিশ্যন সম্বন্ধীয় আমি বিভিন্ন ধৰণৰ ভিডিঅ' ইয়াত আপলোড কৰোঁ স্কলাৰশ্বিপ সম্বন্ধীয়। গতিকে আমাৰ চেনেলটো আপোনালোকে যাই চেক কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ যদি কিবা ভিডিঅ' আপোনালোকক লাগে প্ৰয়োজন তেতিয়া কমেণ্ট কৰক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৱাৰ চেনেল। থেংক ইউ।